সো আজি মই আউটষ্টেণ্ডিং এক্সপেন্সেছ আউটষ্টেণ্ডিং এক্সপেন্স হৈছে এক্সপেন্স নেকি এক্সপেন্স মানে আমি সকলোৱে জানো এক্সপেন্স মানে এটা খৰচ হয় আৰু আউটষ্টেণ্ডিং এক্সপেন্স মানে আউটষ্টেণ্ডিং খৰচ আউটষ্টেণ্ডিং এক্সপেন্স মানে কি যিটো পইচা আমি পেড কৰা নাই আমি খৰচ কৰিছোঁ এক্সপেন্স মানে কি খৰচ তো এই খৰচ এই এক্সপেন্সটো আমি কৰিছোঁ ঠিকে কিন্তু এই এক্সপেন্সৰ পইচাটো কি আমি পেড কৰা নাই আনপেড হৈ আছে এইটো চোৱা ডিউ বাট নট পেড মানে কি পইচাখিনি পেড কৰা নাই আমি আনপেড হৈ আছে এক্সপেন্স মানে খৰচ তো খৰচ কৰিছোঁ কিন্তু খৰচৰ পইচাখিনি কি আমি দিয়া নাই সাপোজ দোকানৰ পৰা আমি কিবা এটা লৈছোঁ বা খৰচ কৰিছোঁ কিন্তু খৰচৰ পইচাখিনি আমি দিয়া নাই কিন্তু তাক দিব লাগিব সেইটো আমাৰ এটা এক্সপেন্স হৈ আছে কিন্তু এইটো আমাৰ এটা দিব কিন্তু তাক দিবতো লাগিব ন সেইটো এটা আমাৰ কি এক্সপেন্স ঠিক আছে কিন্তু এইটো কি এক্সপেন্স কয় এইটো আউটষ্টেণ্ডিং এক্সপেন্স বুলি কয় আউটষ্টেণ্ডিং মানে আমি পেড কৰা নাই আনপেড হৈ আছে কিন্তু এইটো আমি দিব লাগিব ঠিক আছে তো আউটষ্টেণ্ডিং এক্সপেন্স মানে এইটোৱে তো আমাৰ ফাইনেল একাউণ্টত আউটষ্টেণ্ডিং এক্সপেন্সটো কেনেকুৱা হ'ব যদি অনলি যদি ট্ৰায়েল বেলেঞ্চৰ ভিতৰত থাকে আউটষ্টেণ্ডিং এক্সপেন্সেছ তেতিয়া অকল এটা সাইডতে ইফেক্ট আমি সকলোৱে জানো ট্ৰায়েল বেলেঞ্চৰ ভিতৰত থাকিলে এবাৰ ইফেক্ট হ'ব আৰু ট্ৰায়েল বেলেঞ্চৰ বাহিৰত অৰ্থাৎ এডজাষ্টমেণ্টৰ লগত থাকিলে দুবাৰ ইফেক্ট হ'ব তো জানি লওঁ যদি আউটষ্টেণ্ডিং এক্সপেন্সেছ অকল যদি ট্ৰায়েল বেলেঞ্চৰ ভিতৰত থাকে তেতিয়া এবাৰ ইফেক্ট হ'ব ক'ত ইফেক্ট হ'ব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড কাৰণ এইটো আমাৰ এক্সপেন্স আমি সকলোৱে জানো প্ৰফিট এণ্ড লছ একাউণ্টৰ নমিনেল একাউণ্ট তো অল এক্সপেন্স এণ্ড লছেছ আৰ কি ডেবিট গতিকে এক্সপেন্সটো আমাৰ সদায় প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড হ'ব আৰু এটা যদি আউটষ্টেণ্ডিং এক্সপেন্সটো এডজাষ্টমেণ্টৰ লগত থাকে তেতিয়া আমি সকলোৱে জানো এডজাষ্টমেণ্টৰ লগত থাকিলে দুবাৰ ইফেক্ট হ'ব চ' দুবাৰ ইফেক্ট ক'ত হ'ব আউটষ্টেণ্ডিং এক্সপেন্সেছ যদি এডজাষ্টমেণ্টৰ লগত থাকে দুবাৰ ইফেক্ট হ'ব এবাৰ হ'ব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড আৰু এবাৰ হ'ব বেলেঞ্চ শ্বীটৰ লাইবিলিটি সাইড কিয়নো লাইবিলিটি সাইড হ'ল বা কিয়নো প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড হ'ল আমিতো সকলোৱে জানো এক্সপেন্স প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড হ'বই যিহেতু এইটো আমাৰ এক্সপেন্স হয় গতিকে প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড হ'ব এড উইথ ৰেছপেক্টিভ এক্সপেন্স যিটো এক্সপেন্স হ'ব এই এক্সপেন্সৰ লগত আমাৰ এইটো কি এড হ'ব ঠিক আছে আৰু এটা বেলেঞ্চ শ্বীট কেনেকুৱা হ'ল চাপ'জ আমি বস্তুটো যিহেতু আমি লৈছোঁ কিন্তু বস্তুটোৰ পইচাখিনি আমি দিয়া নাই বা খৰচ কৰিছোঁ খৰচৰ পইচাখিনি আমি দিয়া নাই গতিকে তাক কি আমি দিব লাগিব গতিকে কি আমি তাৰ কাৰণে কি আমি এটা ঋণ হৈ আছোঁ আমাৰ কি এটা ঋণ বাঢ়িছে যিহেতু আমাৰ এটা লাইবিলিটি বাঢ়ি আছে গতিকে বেলেঞ্চ শ্বীটৰ লাইবিলিটি চাইড হ'ব ঠিক আছে এইখিনি কনচেপ্ট একো নাই আউটষ্টেণ্ডিং মানে সদায় মনত ৰাখিবা আউটষ্টেণ্ডিং মানে তুমি পেড কৰা নাই তুমি দিয়া নাই কিন্তু তুমি দিব লাগিব গতিকে একদম চিম্পলত মনত ৰাখিবা আউটষ্টেণ্ডিং এক্সপেন্স যদি থাকে যদি ট্ৰায়েল বেলেঞ্চৰ ভিতৰত থাকে এবাৰ ইফেক্ট হ'ব সেইটো হ'ব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড এড উইথ ৰেছপেক্টিভ এক্সপেন্স মানে যিটো এক্সপেন্স অল্ড থাকিব তাৰ লগত সেইটো এড হ'ব আৰু যদি এডজাষ্টমেণ্টৰ লগত থাকে দুবাৰ ইফেক্ট হ'ব ক'ত এবাৰতো হৈয়ে যাব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইড আৰু এবাৰ ক'ত হ'ব বেলেঞ্চ শ্বীটৰ লাইবিলিটি সাইড ঠিক আছে বেলেঞ্চ শ্বীটৰ লাইবিলিটি সাইড অ'কে তো আউটষ্টেণ্ডিং এক্সপেন্সৰ আৰু বুজিব লগা একো নাই একদম ইজি সহজ আৰু যদি কোনোবাৰ কিবা ডাউট থাকে কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা অ'কে